পৰিছে আৰু তাৰপিছতে মই এই প্ৰশ্ন কৰিছোঁ যে আপোনাৰ ঘৰৰ কোনো ব্যক্তি আপোনাৰ পৰিয়ালৰ কোনো সদস্য আপোনাৰ কোনো আত্মীয় আপোনাৰ স্বামী পত্নী অথবা আপোনাৰ পিতৃ মাতৃ গৈছিল নেকি নিৰ্বাচনৰ ডিউটি যদি গৈছিল তেনে তেওঁলোকৰ এই মুহূৰ্ততে খবৰ লওক এই মুহূৰ্তত দৃশ্য আগবঢ়াইছোঁ ভালদৰে মন কৰক দৃশ্য দেখিলে গম পাব এই গ্ৰাফিক্স এই মুহূৰ্তত গ্ৰাফিক্স আগবঢ়াইছোঁ কাৰণ প্ৰথমে গ্ৰাফিক্সৰ যেতিয়া খবৰ দিবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত ভালদৰে মন কৰক অসমত ভোট গ্ৰহণৰ মাজতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইখন অসমতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে নৈৰ পানীত ডুবিল নিৰ্বাচনী কামত যোৱা বাহন নৈৰ পানীত ডুবিছে এখন বাহন ভয়ংকৰ আৰু শিহৰণকাৰী ঘটনাটোক লৈ চৌদিশে হাহাকাৰ লাগিছে পুনৰ কৈছোঁ ভয়ংকৰ শিহৰণকাৰী গাৰ নোম শিয়ৰি উঠা ঘটনা দিবাং নৈৰ পানীত ডুবিল বলেৰ' বাহন নিশ্চয় আপুনি চিনি পায় এইবাৰ এখন বিশেষ বলেৰ' বাহন ডুবিছে আৰু এই শিহৰণকাৰী ঘটনাটোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অব্যাহত আছে চাঞ্চল্য মানুহৰ গাৰ নোম শিয়ৰি উঠিছে মানুহে ভয় খাইছে মানুহৰ মনত প্ৰশ্ন সৃষ্টি হৈছে মানুহে ঘৰলৈ ফোন কৰি সুধিছে আমাৰ ঘৰৰ ব্যক্তিজন ঠিকে আছে নে সুধিছে কাৰণ এই দৃশ্য ভালদৰে চাওক এইখন বলেৰ' বাহন গৈছিল নিৰ্বাচনৰ কামত ইভিএম নিছিল ইভিএমৰ ডিউটিত আছিল বাহনখন ঠিকে গৈছিল কিন্তু বাহনখন গৈ থাকোঁতে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে বাহনখন ঠিকে গৈ আছিল বাহনখন যি সময়ত গৈ আছিল সেই সময়ত ঠিকে আছিল কোনো বিপদ নাছিল গতিকে ড্ৰাইভাৰে সম্পূৰ্ণ আগলৈ চাই গৈ আছিল কিন্তু সেই মুহূৰ্ততে আহি এটা ভয়ংকৰ অশনি সংকেত যাৰ পিছতে আমি পুনৰ কৈছোঁ যে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব ঘটনাটো শুনিলে নিশ্চয় দৃশ্য দেখি আপোনাৰ মনত প্ৰশ্ন সৃষ্টি হৈছে যে কিয় ইমান ডাঙৰ দুৰ্ঘটনা কি হ'ল কেনেকৈ ঘটনাটো সংঘটিত হ'ল কিয় আমি এইটো বাতৰি কৰিছোঁ বাতৰিটোৰ মূল কাৰণটো হ'ল যে এইখন বাহন নিৰ্বাচনী কামত গৈছিল নিৰ্বাচনী কৰ্তব্যত ব্যস্ত আছিল বাহনখন অসমৰে হয় অসমৰ এখন জিলাৰ হয় আৰু সেইখন জিলাৰ বিশেষ ঠাইখনৰ নাম হৈছে শদিয়ালৈ আপুনি নিশ্চয় গৈছে নগ'লেও আপুনি শদিয়াৰ গানটো শুনিছে কিন্তু এই মুহূৰ্তত শদিয়ালৈ আপুনি নগ'লেও বা গ'লেও কিন্তু শদিয়াত যি ঘটনা সংঘটিত হৈছে এই ঘটনাটোৱে যথেষ্ট প্ৰশ্ন সৃষ্টি কৰিছে শদিয়া অতি দুৰ্গম অমৰপুৰত ঘটনাটো সংঘটিত হৈছে ইভিএম মেৰামতি কৰিবলৈ গৈছিল যি সময়ত ইভিএম বেয়া হয় বিকল হয় সেই সময়ত হাহাকাৰ সৃষ্টি হয় ইভিএমক লৈ প্ৰশ্ন সৃষ্টি হয় কোনো লোকে ইভিএম বিকল হ'লে প্ৰশ্ন সৃষ্টি কৰে কয় যে ইভিএম কোনোবাই টেম্পাৰিং কৰিছে নেকি প্ৰশ্ন সৃষ্টি কৰে এই মুহূৰ্তত ইভিএম মেৰামতি কৰিবলৈ গৈছিল বাহনখন কিন্তু সেই সময়তে এইটো দুৰ্ঘটনা সংঘটিত হৈছে বাহনখন গৈ আছিল সেই সময়তে কোনফালৰ পৰা পানী আহিল কোনো নাযায় কিন্তু হঠাৎ পানী আহিল আৰু পানীয়ে ঢাকি পেলালে বাহনখন লগালগ হাহাকাৰ লাগিল মানুহখিনি দৌৰি পলাবলৈ বাধ্য হয় আৰু তাত যিসকল বিষয় আছিল সেইসকলে পলাই প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰে আৰু তেওঁলোকে প্ৰাণ ৰক্ষা কৰে কিন্তু প্ৰাণ ৰক্ষা কৰিলেও তেওঁলোকে যি ভয় খাইছিল সেই ভয়ো তেওঁলোকে কোনোদিনে নাপাহৰিব তেওঁলোকে যি ভয়ৰ সন্মুখীন হৈছিল সেই ভয়টো তেওঁলোকে কোনোদিনে নাপাহৰিব কাৰণ নিৰ্বাচনী কামত গৈ ৰাইজৰ স্বাৰ্থত গৈ সকলো ব্যক্তিৰ স্বাৰ্থত গৈ দেশৰ সুস্থ সবল গণতন্ত্ৰৰ স্বাৰ্থত গৈ শক্তিশালী চৰকাৰ গঠনৰ স্বাৰ্থত গৈ এইসকল ব্যক্তি এইধৰণে পানীত ডুবি গৈছিল পানীত তেওঁলোক উটি যোৱাৰ উপক্ৰম হৈছিল কিন্তু তেওঁলোক ৰক্ষা পৰে আৰু এই যিখন বাহনখন আছিল ইভিএম মেৰামতিৰ বাহনখন গৈছিল শদিয়াৰ দুৰ্গম অমৰপুৰলৈ আৰু সেই সময়তে পুনৰ গৈছিল দিবাং নৈখনৰ নাম আছিল দিবাং আৰু দিবাঙৰ পানীত ডুবিল বলেৰ' বাহন কিন্তু বাহনখন ডুবিল যদিও কিন্তু পৰৱৰ্তী সময়ত বাহনখন ৰক্ষা পৰে আৰু একাংশ ব্যক্তি সক্ৰিয় যিসকল ব্যক্তি আছিল স্থানীয় সেইসকল লোক দৌৰি আহে তেওঁলোকে বাহনখন উদ্ধাৰ কৰে মানুহখিনিক উদ্ধাৰ কৰে আৰু এই যি দিবাং নৈ এটা বিশেষ সুঁতি হৈছে দেওপানী নৈ সুঁতি হয় এই দেওপানী নৈৰ সুঁতিটো হঠাৎ সেই দেওপানী নৈৰ সুঁতিত জলস্তৰ বৃদ্ধি পাইছিল আৰু তাৰপিছতে এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হয় দেওপানী নৈৰ জলস্তৰ তাৰ যি ৱাটাৰ লেভেল সেয়া বৃদ্ধি পাইছিল আৰু তাৰপিছতে এই ৱাটাৰ লেভেল বৃদ্ধি পোৱাৰ পিছতে দিবাং নৈত পানী বৃদ্ধি হৈছিল আৰু দিবাং নৈত এই ধৰণে এই পৰিৱেশ হোৱা বুলি জানিব পৰা গৈছে অৱশ্যে আমাৰ সংবাদদাতা সেই স্থানলৈ গৈ আছে তেওঁ পৰৱৰ্তী আমাৰ সবিশেষ তথ্য আমাক দিব কিন্তু এই মুহূৰ্তত আমি লাভ কৰা তথ্য অনুসৰি দিবাঙত এই ঘটনা সংঘটিত হৈছে দিবাঙত যি সময়ত অমৰপুৰলৈ গৈছিল অমৰপুৰ এখন খুব দুৰ্গম স্থান সেই দুৰ্গম স্থানলৈ গৈ আছিল বাহনখন গৈ থকা সময়তে তেওঁলোকে ইভিএম মেৰামতি কৰিবলৈ গৈছিল তেওঁলোকৰ লক্ষ্য আছিল যে মানুহে যাতে ভোটদানৰ পৰা কোনো বিৰত থাকিবলগীয়া নহয় সেই স্বাৰ্থে তেওঁলোক গৈছিল তেওঁলোকে চিন্তা কৰিছিল যাতে সকলো ব্যক্তিয়ে সময়মতে ভোটদান কৰি এগৰাকী তেওঁলোকৰ নিজৰ যি প্ৰাৰ্থীগৰাকী তেওঁলোকে জয়ী কৰিব বিচাৰে তেওঁ জয়ী কৰিবলৈ যাতে সক্ষম হয় সেই স্বাৰ্থত তেওঁলোক গৈছিল এইসকল যিসকল চৰকাৰী বিষয়ে তেওঁলোকে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে তেওঁলোকে নাখাই নবৈ কাম কৰিবলগীয়া হৈছে তেওঁলোকৰ লক্ষ্য যে তেওঁলোকে নিৰ্বাচনটো ভালদৰে অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছে গতিকে প্ৰথমে আমি এই যিসকল ব্যক্তিয়ে এই ধৰণে দুৰ্গম স্থানলৈ গৈ কৰ্তব্য
সমাপন কৰিছে তেওঁলোকক প্ৰথমে ধন্যবাদ দিছোঁ কিন্তু তেওঁলোকৰ জীৱন যে ৰক্ষা পৰিলে সেইবাবে আমি দ্বিতীয়তে ভগৱানক ধন্যবাদ দিছোঁ কাৰণ এই যি ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছিল এই পৰিস্থিতি যথেষ্ট হাহাকাৰ সৃষ্টি কৰিছিল মানুহৰ মনত প্ৰশ্ন সৃষ্টি হৈছিল আৰু সেই খবৰ বিয়পাৰ লগে লগে বহু লোকৰ মনত প্ৰশ্ন সৃষ্টি হৈছিল কাৰণ এই ধৰণে এইসকল ব্যক্তিয়ে পুনৰ কৈছোঁ এইসকল চৰকাৰী বিষয়া চৰকাৰী দৰমহা লাভ কৰিলেও তেওঁলোকে কিন্তু যথেষ্ট কষ্ট কৰিবলগীয়া হয় চৰকাৰী দৰমহা ঠিকে লাভ কৰি কিন্তু তেওঁলোকে এই ধৰণেও নিজৰ জীৱনৰ কথা চিন্তা নকৰি নিজৰ জীৱনত উচ্চ জ্ঞান কৰি এইসকল ব্যক্তি যাবলগীয়া হয় তেওঁলোকে এই ধৰণে গৈ বিভিন্ন প্ৰান্তত নিৰ্বাচন ডিউটি সমাপন কৰিছে গতিকে তেওঁলোকৰ জীৱন ৰক্ষা পৰিছে বাহনখন উদ্ধাৰ হৈছে যথেষ্ট সংখ্যক ব্যক্তিক তেওঁলোকে এই বাহনখন উদ্ধাৰ কৰিছে কিন্তু খবৰ যিয়ে নহওক কিন্তু এই মুহূৰ্তত পুনৰবাৰ চেলুট দিছোঁ এইসকল চৰকাৰী বিষয়াক পুনৰ চেলুট দিছোঁ তেওঁলোকে যি কৰ্তব্য সম্পাদন কৰিছে এয়া ভালদৰে চাওক আপোনালোকে বিভিন্ন সময়ত বিভিন্ন লোকে চৰকাৰী বিষয়াক গালি পাৰে চৰকাৰী কৰ্মচাৰীক গালি পাৰে দৰমহা খাই বুলি গালি পাৰে তেওঁলোকক কামক গালি পাৰে কিন্তু গালি পৰা পূৰ্বে এই মুহূৰ্তত আপুনি এই দৃশ্য চাওক পুনৰ কৈছোঁ হয়তো মই চিঞৰি কৈছোঁ কাৰণ এই খবৰটো আপুনি চাবলগীয়া খবৰ এই দৃশ্যটো আপুনি চাবলগীয়া দৃশ্য এই দৃশ্য চাওক আৰু এইসকল চৰকাৰী বিষয়া কষ্টক আপুনি জানিবলৈ চেষ্টা কৰক এইসকল চৰকাৰী বিষয়া কিমান কষ্ট কৰে এইসকল চৰকাৰী বিষয়া কিমান কষ্ট কৰিবলগীয়া হয় তেওঁলোকে দৰমহা ঠিকে পায় কিন্তু তেওঁলোকে নিজৰ জীৱনৰ তুচ্ছ জ্ঞান কৰি এই ধৰণে যথেষ্ট কষ্ট কৰিবলগীয়া হয় দুৰ্গম পথলৈ যাবলগীয়া হয় মানুহৰ হাৰাশাস্তি মানুহৰ গালি খাবলগীয়া হয় এইসকল বিষয়ে কিন্তু যি সময়ত তেওঁলোকৰ চৰকাৰী কৰ্তব্য সম্পাদন কৰে তেওঁলোকে সেই সময়ত কেনেধৰণৰ পৰিস্থিতিক সেয়া চিন্তা নকৰে তেওঁলোকৰ এটাই ডিউটি হৈছে গণতন্ত্ৰৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত অসমবাসীৰ স্বাৰ্থত ভাৰতবাসীৰ স্বাৰ্থত বিশ্ববাসীৰ স্বাৰ্থত সমগ্ৰ গণতন্ত্ৰৰ ৰক্ষা স্বাৰ্থত সংবিধান ৰক্ষা স্বাৰ্থত তেওঁলোকে এই ধৰণে কৰ্তব্য সম্পাদন কৰিছে যিসকল বিষয়া এই বিষয়াসকলক মই পুনৰ কৈছোঁ এইসকল বিষয়াক আপুনি আজি চেলুট দিবই লাগিব কাৰণ এইসকল বিষয়াই যদি কোনো ভয়ংকৰ ঘটনা সংঘটিত হ'ল যদি তেওঁলোক বাচি নাহিলহেঁতেন তেন্তে হয়তো সকলোৱে কান্দিলেহেঁতেন কিন্তু এই মুহূৰ্তত তেওঁলোক বাচি আহিছে তেওঁলোক বাচি অহাৰ লগে লগে এই যি পৰিয়াল আছিল তেওঁলোকৰ পৰিয়ালৰ মাজত হাঁহি বিৰিঙিছে তেওঁলোকৰ পৰিয়ালৰ লোকসকলে হাঁহিছে আজি তেওঁলোকৰ পৰিয়ালৰ লোকসকলে আজি হাঁহিছে আৰু তেওঁলোকে কৈছে যে হয় ভগৱানে ঠিকে কৰিলে ভগৱানে তেওঁলোকক ৰক্ষা কৰিলে ভগৱানে ৰক্ষা কৰিলে আৰু যিসকল স্থানীয় লোক আছিল যিসকল ব্যক্তি দেখি আছে ঘটনাটো সেইসকল ব্যক্তি তেওঁলোকক উদ্ধাৰ কৰিবলৈ উঠি পৰি লাগিল আৰু এই ধৰণে সক্ৰিয়তা আৰু সচেতনতা আৰু শক্তিশালীভাৱে যেতিয়া একগোট হৈ কোনো লোকে কাম কৰে তেন্তে সেই কামত সফল হয় আৰু সেয়াই পুনৰবাৰ এইসকল অসমবাসীয়ে শদিয়া লোকসকলে আৰু এইসকল চৰকাৰী কৰ্মচাৰীয়ে দেখুৱাই দিলে যে একেলগ হৈ যেতিয়া কাম কৰা যায় তাত সেই কামত সফলতা পোৱা যায় গতিকে তেওঁলোকে মেৰামতি কৰিবলৈ গৈছিল কিন্তু ইভিএম মেৰামতি কৰিবলৈ নিজৰ জীৱনটোকো হেৰুৱাৰ পৰিৱেশ হৈছিল তেওঁলোকে যি কামত গৈছিল সেই কাম আছিল চৰকাৰী কাম কিন্তু গণতন্ত্ৰৰ ৰক্ষা স্বাৰ্থত তেওঁলোক গৈছিল তেওঁলোকে ইভিএম মেৰামতি কৰিবলৈ গৈছিল কিন্তু তেওঁলোকৰ সেই যোৱা সময়তে এই ধৰণে পানী বাঢ়ি অহাৰ পিছতে এই ঘটনা সংঘটিত হৈছিল কিন্তু তেওঁলোকে যি কাৰ্য কৰিলে এই কাৰ্যক যি পুনৰবাৰ গৈছে তেওঁলোকক চেলুট দিব লাগিব কাৰণ এইসকল চৰকাৰী কৰ্মচাৰীয়ে এই ধৰণে ইমান দুৰ্গম স্থানলৈ গৈ তেওঁলোকে কৰ্তব্য সম্পাদন কৰিবলগীয়া হৈছে হয়তো তেওঁলোকে দিনটোত কোনো কৰ্মচাৰী নোখোৱা নোবোৱাকৈ যাবলগীয়া হৈছে কোনো কৰ্মচাৰী হয়তো ঘৰৰ কথা চিন্তা নকৰাকৈ যাবলগীয়া হৈছে কিন্তু পুনৰবাৰ কৈছোঁ দৃশ্যটো ভালদৰে চাওক এইখন বাহন বলেৰ' বাহন বগা ৰঙৰ বলেৰ' বাহন আপুনি নিশ্চয় দেখিছে বাহনখন পানীৰ মাজত আছে আৰু এই বাহনখনত আছে কেইবাগৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী আছিল এই কৰ্মচাৰীসকলে নিৰ্বাচনৰ ডিউটিত গৈছিল হয়তো এই মুহূৰ্তত বাতৰিটো চাই বহু মন্তব্য দিব কোনোবাই হয়তো ক'ব যে এইসকলে গুৰুত্ব দিয়া নাছিল কোনোবাই ক'ব কোনো লোকে আন মন্তব্য দিব কিন্তু মন্তব্য যিয়ে নিদিয়ক কোনো লোকে নিজৰ জীৱনটো হেৰুৱাবলৈ নিবিচাৰে কোনো লোকে নিজৰ জীৱন হেৰুৱাব নিবিচাৰে কোনো লোকে নিজৰ জীৱনটোক এই ধৰণে মৃত্যু মুখলৈ ঠেলিব নিবিচাৰে কিন্তু সেই অনুসৰি এইসকল কৰ্মচাৰীয়ে যথেষ্ট কষ্ট কৰিছিল আৰু সেই কষ্টৰ বাবে হয়তো তেওঁলোকক ভগৱানে এই ধৰণে ৰক্ষা কৰিলে এইসকল কৰ্মচাৰীক আৰু এইসকল কৰ্মচাৰীক মই পুনৰবাৰ কৈছোঁ এইসকল কৰ্মচাৰীক মই চেলুট দিছোঁ এইসকল কৰ্মচাৰীক যি কষ্ট সেই কষ্টক মই তেওঁলোকক ধন্যবাদ দিছোঁ লগতে ভগৱানক ধন্যবাদ দিছোঁ কাৰণ ভগৱান বা স্থানীয় যিসকল লোক তেওঁলোকে এই কৰ্মচাৰীসকলক উদ্ধাৰ কৰিলে আৰু এই যি ঘটনা আজিৰ দিনটোৰ হয়তো বহু প্ৰতিক্ৰিয়া সৃষ্টি কৰিব কাৰণ মই পুনৰ কৈছোঁ চৰকাৰী কৰ্মচাৰী দৰমহা লাভ কৰিলেও কিন্তু এই ধৰণে কষ্ট কৰিবলৈ চিন্তা কৰিব লাগিব নিজৰ জীৱনটো ৰক্ষা কৰিবলৈ তেওঁলোকে নিজৰ জীৱনৰ কথা চিন্তা নকৰি তেনেকৈ কষ্ট কৰা এই যি ঘটনাৰ সন্মুখীন হৈছিল এই ঘটনাই কিন্তু বহু প্ৰশ্ন সৃষ্টি কৰে গতিকে এই মুহূৰ্তত তেওঁলোকে হয়তো আশা কৰিব যে পৰৱৰ্তী সময়ত যাতে এই ধৰণৰ পৰিস্থিতিৰ সন্মুখীন নহয় তেওঁলোকে সেয়া চিন্তা কৰিব কিন্তু যিয়ে নহওক যেনে পৰিস্থিতি নাহক কিয় এই ধৰণে এইসকল কৰ্মচাৰী যিখিনি কাম এইসকল কৰ্মচাৰী যি কষ্ট এই কষ্টক আপুনি ধন্যবাদ দিবই লাগিব ভগৱানক আপুনি ধন্যবাদ দিব লাগিব আৰু লগতে শদিয়াবাসীক ধন্যবাদ দিব লাগিব কাৰণ তেওঁলোকে যি কষ্ট কৰি এই ধৰণে এইসকল ব্যক্তিক উদ্ধাৰ কৰিলে এই ঘটনা সঁচাকৈ এটা ডাঙৰ উদাহৰণ হৈ ৰ'ব আৰু এই উদাহৰণ হয়তো অনন্তকাললৈ থাকি যাব